বাহিৰত চকু চাট মাৰি ধৰা প্ৰখৰ ৰ'দ, মুকলি নীলা আকাশত শুকুলা ডাৱৰ দেখিবলৈ যে কিমান ধুনীয়া লাগিছে। কিন্তু গৰম যে দিছে আৰু বহুত গৰম। আজি বজাৰৰ পাচলিবোৰ ৰান্ধিবলৈ মন যোৱা নাই। আগতে ঘৰত মায়ে ৰান্ধি খুওৱা ৰেচিপি এটালৈ মনত পৰিল। সেইবাবে বাৰীতে থকা শুকলতি জোপাৰ পৰা আগ কেইটামান ছিঙি ল'লোঁ আৰু ভেদাইলতাৰ পকৰি বনাম বুলি ভেদাইলতাৰ পাত কেইখিলামানো ছিঙি ল'লোঁ। প্ৰথমতে দালিখিনি পাতি লওঁ বুলি কুকাৰটোত মচুৰ দাইল, কেইডালমান ডালকচু, 1 চামুচ খৰিচা, হালধি, নিমখ আৰু পানী দি বইল কৰি ল'লোঁ। দালিখন কচু আৰু খৰিচা দি বইলে বনাইছোঁ। ডাঠ হৈ থকাৰ বাবে অলপ পানী দি উতলাই লৈছোঁ। এইফালে ভাতৰ কুকাৰটোও পাতি দিলোঁ। এতিয়া আকৌ ভেদাইলতাখিনি মিক্সিত পিচি ল'বলৈ সৰু সৰুকৈ কাটি জাৰত ভৰাই ল'লোঁ অলপ পানী দি। এইফালে ভাতো হৈ গ'ল আৰু ভেদাইলতাখিনি পিছাও হৈ গ'ল। এতিয়া শুকলতিখিনি ভাজি লওঁ। আগতে মায়ে ৰান্ধিছিল এনেকৈ। বহুত দিন খোৱা নাই। মা আহিলে ক'বলৈ পাহৰিয়ে যাওঁ। আজি মাৰ নিচিনাকৈ নিজে ৰান্ধিছোঁ। আৰু এইফালে বিলাহী পুৰি আছোঁ পিটিকা বনাবলৈ। শুকলতি ভাজিলে মায়ে কণী দি ভাজে। নমোৱাৰ আগে আগে ময়ো 2টা কণী ভাঙি দিছোঁ। আৰু ভাজিখন হৈ গ'ল এতিয়া। আৰু পকৰি বনাবৰ কাৰণে লৈছোঁ এতিয়া 2 চামুচ ভেদাইলতাৰ পেষ্ট, 2 চামুচ পিঠাগুড়ি, 2 চামুচ বেচন, হালধি, নিমখ আৰু অকণমান বেকিং পাউডাৰ, জলকীয়া দিয়া নাই। চামুচেৰে ভালকৈ লৰাই মিলাই লৈছোঁ। হাতেৰে মুঠি মাৰি লাডু কৰিব পৰাকৈ সানি লৈছোঁ। বেলেগকৈ পানী ব্যৱহাৰ কৰা নাই। সানি লোৱাৰ পিছত এখন প্লেটত শুকান চুজি অলপ লৈছোঁ। এতিয়া সানি লোৱা ভেদাইলতা, পিঠাগুড়ি আৰু বেচনৰ মিশ্ৰণখিনি অলপমান লৈ হাতেৰে গোল কৰি আকৌ চেপেটা কৰি এতিয়া চুজি লগাই কোটিং কৰি লৈছোঁ আৰু ফ্ৰাই কৰি লৈছোঁ। ভেদাইলতাৰ পকৰাটো ক'লা ক'লা হয়, সেইবাবে আজি মোৰ ষ্টাইলত এনেকৈ বনালোঁ। এতিয়া ফ্ৰাই কৰা গোটেইখিনি হৈ গ'ল। এইবোৰ কৰি থকাৰ মাজতে বিলাহী পিটিকাও বনাই ল'লোঁ। সকলো হৈ যোৱাৰ পিছত ভাতৰ থালিখন মাৰ কাৰণে আগতে সজাই লৈছোঁ। এয়া মচুৰ দাইল, কচু আৰু খৰিচা দি বনোৱা বইল দাইল, শুকলতি কণী ভাজি, ভেদাইলতাৰ পকৰা আৰু বিলাহী পিটিকা, লগত নেমু এডোখৰ আৰু কেঁচা জলকীয়া। আজি দুপৰীয়াৰ ভাত সাজ সকলোৱে এনেকৈয়ে খালোঁ। শুকলতিৰ ভাজিখন মায়ে ৰন্ধাৰ নিচিনাকৈ ৰান্ধিছিলোঁ। ভাল লাগিল, কিন্তু মাৰ হাতৰ নিচিনা নহ'ল দেই।